নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি নেগেটিভ আৰু ইণ্ট্ৰগেটিভ সেন্টেন্সৰ বিষয়ে শিকিম। ইয়াৰ আগৰ ভিডিঅ'টো আমি শিকি আছোঁ। তো আজি আমি নেগেটিভ ইণ্ট্ৰগেটিভ সেন্টেন্স কৰিবলৈ শিকিম পাৰফেক্ট টেন্সৰ, প্ৰেজেন্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট। এই দুটা টেন্সৰ বাক্য কেনেকৈ নেগেটিভ বনাব লাগে তাৰ বিষয়ে শিকিম। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা। আৰু আজিৰ টপিকটো আৰম্ভ কৰিবলৈ লোৱাৰ আগতে মই তোমালোকক কথা এটা কৈ লওঁ যে এই চেনেলটোত ক্লাছ 4ৰ পৰা 12লৈকে ইংৰাজী কিতাপবোৰৰ প্ৰশ্ন উত্তৰ প্লাছ পাঠবোৰৰ অসমীয়া ব্যাখ্যা আগবঢ়োৱা হৈছে। তো যদিহে তোমালোকে চোৱা নাই চাই ল'বা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও যাতে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। তো আজি আমি আলোচনা কৰিম নেগেটিভ আৰু ইণ্ট্ৰগেটিভ সেন্টেন্স প্ৰেজেন্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট টেন্সৰ কেনেকৈ বনায়। এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ তোমালোকে জানাই ভিডিঅ'বোৰ যদি চাইছা টেন্সত বুজাওঁতে ফৰ্মেশ্যন আছিলে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3 প্লাছ অবজেক্ট আছিলে। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথা কৈ আছোঁ দেই। এইটো হ'ল তোমাৰ এফাৰ্মেটিভ সেন্টেন্স। প্ৰেজেন্ট পাৰফেক্ট টেন্সত মই এইটো ফৰ্মেশ্যন দি থোৱা আছিলে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3 প্লাছ অবজেক্ট। তাৰপিছত যদি নেগেটিভটো কৰিবলৈ যাওঁ ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ নট প্লাছ V3 প্লাছ অবজেক্ট। এইটো হৈ যাব তোমাৰ নেগেটিভ সেন্টেন্স, ঠিক আছে। তাৰপিছত যদি ইণ্ট্ৰগেটিভ কৰিব যাওঁতে প্ৰথম তোমাৰ ই হেভ হেজটো আগলৈ আহিব, তাৰপিছত ছাবজেক্ট থাকিব, তাৰপিছত ভাৰ্ব 3 থাকিব, তাৰপিছত অবজেক্ট থাকিব, তাৰপিছত এই কুৱেশ্যন মাৰ্কটো থাকিব। এইটো হৈ গ'ল তোমাৰ ইণ্ট্ৰগেটিভ সেন্টেন্স। এতিয়া চাবা এটা বাক্য কৈ দেখাম মই। Suppose you have done the work. You have done the work. এইটো হৈছে এফাৰ্মেটিভ সেন্টেন্স। ইটো মতে আছে চোৱা। ইয়াত ইউটো হৈছে সাবজেক্ট, এইটো সাবজেক্ট হয় না। তাৰপিছত হেভ হেজটো ইয়াত হেভ আছে, এইটো হৈছে HV, তাৰমানে হেল্পিং ভাৰ্ব HV মানে দেই। এইখিনি কথা তোমালোকে লিখিব নালাগে, মই জাষ্ট বুজাবলৈহে কৈ আছো যে এইটো সাবজেক্ট, এইটো হেল্পিং ভাৰ্ব, এইটো হ'ল তোমাৰ V3 আৰু এইটো হৈছে অবজেক্ট। গতিকে এইটো মতে আছে চোৱাচোন, সাবজেক্ট হেভ হেজটো হেল্পিং ভাৰ্ব, হেভ আছে যিহেতু ইউ আছে ইয়াত, তাৰপিছত V3, তাৰপিছত অবজেক্ট দা ৱৰ্ক হয়নে। গতিকে এই বাক্যটোক আমি নেগেটিভ কৰিব লাগে। নেগেটিভ প্ৰথম কৰিম, নেগেটিভ কৰোঁতে কি কৰিব লাগে, প্ৰথম ছাবজেক্টটো লিখিব লাগে। গতিকে ছাবজেক্ট ইয়াত কি আছে, ইউ আছে, ইউ পাই দিলোঁ। তাৰপিছত হেভ হেজ আহে, ইয়াত হেভ আছে, আমি হেভে আনিম, ইউৰ লগত হেভে বহিব। তাৰপিছত কি আনিব লাগে, নট আনিব লাগে, গতিকে ইউ হেভ নট হয়নে। তাৰপিছত কি লাগে, V3 লাগে, ইয়াত V3 আছে, ডানটো ডানি হয়নে, ইউ হেভ নট ডান। তাৰপিছত কি লাগে, অবজেক্টটো লাগে, অবজেক্ট কি আছে, দা ৱৰ্ক, ইউ হেভ নট ডান দা ৱৰ্ক। এইটো হৈ গ'ল তোমাৰ নেগেটিভ সেন্টেন্স। সাবজেক্ট প্লাছ হেভ হেজ, ইউ আছে কাৰণে ইয়াত হেভ আহিলে। কিয় আহিলে যদি বুজি পোৱা নাই তেন্তে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিটো বুজাই থোৱা ভিডিঅ' আছে সেই ভিডিঅ'টো চাই ল'বা, তেতিয়া নিশ্চয় বুজি পাবা। ইউ হেভ নট ডান দা ৱৰ্ক, এইটো হৈ গ'ল তোমাৰ নেগেটিভ এণ্ড মানে নেগেটিভ সেন্টেন্স। এতিয়া আমি ইণ্ট্ৰগেটিভ ফৰ্মেশ্যনত কি আছে, প্ৰথম হেভ হেজ লাগে, তাৰপিছত ছাবজেক্ট, তাৰপিছত V3, তাৰপিছত অবজেক্ট, তাৰপিছত কুৱেশ্যন মাৰ্ক থাকিব। গতিকে ইয়াত যিহেতু হেভ আছে হয় নহয়, গতিকে হেল্পিং ভাৰ্ব হেভ আছে, আমি হেভটোৱে আনিম, হেভ আনিলোঁ। তাৰপিছত কি লাগে, ছাবজেক্টটো লাগে, ছাবজেক্টটো কি আছে, ইউ আছে, ইউৱে লিখিম, হেভ ইউ। তাৰপিছত V3 লাগে, V3 কি আছে, ডান আছে, হেভ ইউ ডান। তাৰপিছত কি লাগে, অবজেক্ট লাগে, দা ৱৰ্ক। তাৰপিছত আমি কুৱেশ্যন মাৰ্ক দি দিম, এইটো হৈ গ'ল ইণ্ট্ৰগেটিভ সেন্টেন্স। হেভ ইউ ডান দা ৱৰ্ক, কুৱেশ্যন মাৰ্ক দি দিলোঁ, এইটো হৈ গ'ল তোমাৰ ইণ্ট্ৰগেটিভ সেন্টেন্স। ঠিক আছে, বুজি পাইছা নহয়। এতিয়া আমি যাওঁ পাষ্ট পাৰফেক্ট টেন্সলৈ দেই। তোমালোকে ভালদৰে বুজি ল'বা। যদিহে একেবাৰতে বুজি নোপোৱা তেন্তে ভিডিঅ'টো আকৌ এবাৰ চাই দিবা, তেতিয়া নিশ্চয় বুজি পাবা। ইমান তেনেকুৱা টান নহয়, যদি টান বুলি ভাবা তেন্তে টান লাগিব, কিন্তু যদি সহজভাৱে লৈ লোৱা সহজে হ'ব। যদি তুমি নোৱাৰোঁ ইমান টান তেনেকৈ বুলি ভাবা কিন্তু কেতিয়াও তুমি কোনো দিনে গ্ৰামাৰ নোৱাৰা। কিন্তু যদি তুমি ভাবি লোৱা যে সহজ কিয় নোৱাৰিম, মই পাৰিবই লাগিব, পাৰিম তেনেকৈ বুলি ভাবি লোৱা তেন্তে ডেফিনেটলি তুমি পাৰিবা। ইমান তেনেকুৱা কোনো টান বুলিবলৈ একো বস্তু নাই, বুজি পাইছানে।
তোমালোকে হয়তো বুজি নাপাব পাৰে, বুজি নোপোৱাৰ কাৰণে টান হৈ থাকিব পাৰে, কিন্তু মই আছোঁ, মই বুজাই দিছোঁ, গতিকে বুজি লোৱা আৰু ভালদৰে বস্তুবিলাকে মনত ৰাখি ল'বা, ঠিক আছে। তো এইবাৰ আহিলোঁ আমি পাষ্ট পাৰফেক্ট টেন্সলৈ। প্ৰেজেণ্ট পাৰফেক্টত দেখালোঁ, মই এবাৰ পাষ্ট পাৰফেক্টলৈ যাম। পাষ্ট পাৰফেক্টত তোমালোকে যদি ভিডিঅ'টো চোৱা নাই চাই ল'বা, আৰু যদি চাইছা নিশ্চয় জানাই আৰু ফৰ্মেশ্যনটো, তথাপি মই কৈ দিছোঁ এতিয়া আকৌ যে পাষ্ট পাৰফেক্ট টেন্সত প্ৰেজেণ্ট পাৰফেক্টতে একেই, অকল ইয়াত হেডটো আহি যায়, বুজি পাইছানে? হেডটো আহিব। প্ৰথম এফাৰ্মেটিভত থাকিব ছাবজেক্ট প্লাছ হেড প্লাছ V3 প্লাছ অবজেক্ট থাকিব। নেগেটিভত সেই একেই ছাবজেক্ট প্লাছ হেড প্লাছ নট পাতিব লাগিব V3 অবজেক্ট। প্ৰথমে হেডটো লৈ আহিলোঁ, ছাবজেক্ট প্লাছ V3 প্লাছ অবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক ইণ্টাৰগেটিভ হ'ল। একেই, বেলেগ একো নাই, অকল বদলি এটাই, এইটো হ'ল যে ইয়াত হেড থাকিব। প্ৰেজেণ্ট পাৰফেক্টত হেভ হেজ আছিলে, পাষ্ট পাৰফেক্টত অকল হেড আহিলে, চেম একেই। ছাপ'জ এটা দেখাইছোঁ তোমালোকক, হি হেড finished the task. এই বাক্যটো চোৱা, হি হেড ফিনিশ্ড দ্য টাস্ক, এইটো কে দেই, এইটো কে টাস্ক, হি হেড ফিনিশ্ড দ্য টাস্ক। গতিকে ইয়াক নেগেটিভ কৰিম, নেগেটিভ কৰিবৰ কাৰণে কি লাগে, প্ৰথমে ছাবজেক্ট লিখিলোঁ, হি হেড আছে, হেডেই লিখিব লাগিব, তাৰপিছত নট এটা পাতি দিলোঁ, তাৰপিছত V3 আহিলে, ফিনিশ্ড আমি V3 পাতি দিলোঁ, তাৰপিছত অবজেক্ট আছে, দ্য ৱৰ্ক, দ্য টাস্ক আছে, দ্য টাস্ক পাতি দিলোঁ, হৈ গ'ল, হয় নে নহয়? তো হৈ গ'ল হি হেড নট ফিনিছ দ্য টাস্ক, হৈ গ'ল, একো তেনেকুৱা ইমান টান নহয়। তাৰপিছত যদি ইণ্টাৰগেটিভ কওঁ, প্ৰথমে হেডটো লৈ আহিব লাগে, গতিকে হেডটো লৈ আহিলোঁ, তাৰপিছত ছাবজেক্ট পাতিলোঁ হেড হি, তাৰপিছত V3 লাগে, ফিনিছ পাতি দিলোঁ, হয় নহয়? তাৰপিছত অবজেক্ট আছে, কি আছে, দ্য টাস্ক, অবজেক্টটো পাতি দিলোঁ, তাৰপিছত কুৱেশ্যন মাৰ্ক দি দিলোঁ, হৈ গ'ল, এইটো ইণ্টাৰগেটিভ, এইটো হৈ গ'ল নেগেটিভ, হয়নে? তেনেকৈতো ইমান টান নহয়, বুজি পাইছা নিশ্চয়। তো এতিয়া আহি গ'ল তোমালোকৰ বাবে কৰিবলগীয়া কাম। এবাৰ দুটা বাক্য দিছোঁ, এই বাক্য দুটা তোমালোকে কমেণ্টত উত্তৰটো কি হ'ব জনাবা, নেগেটিভ আৰু ইণ্টাৰগেটিভ কৰিবা দেই। প্ৰথম লোৱা বাক্য, she has gone there, she has gone there, এইটো কৰিবা, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, ইয়াক প্ৰথম নেগেটিভ কৰিবা আৰু তাৰপিছত ইণ্টাৰগেটিভ কৰিবা। তোমালোকে আনচাৰটো এনেকৈ লিখিবা, she has gone there, হয় নহয়? ইয়াৰ উত্তৰটো যিটো হ'ব কমেণ্টত তোমালোকে কি বুলি কয়, বাক্যটো লিখিবা, যি হয় বাক্যটো লিখিলা, লিখি লৈ পিনে ফুল ষ্টপ দি লৈ পিনে নেগেটিভ কৰিলে নেগেটিভ, তাৰপিছত আকৌ বাক্যটো লিখিবা, ফুল ষ্টপ দিবা, ডেছ এডাল দি আই, ইণ্টাৰগেটিভ, ঠিক আছে। বা এইটো নিদিলেও একো নাই, মই ধৰিব পাৰিমেই তোমালোকে কি কৰিছা, নেগেটিভ কৰিছা নে ইণ্টাৰগেটিভ কৰিছা। তো এইটো কৰিবা। তাৰপিছত আৰু এটা দিছোঁ, এইটো হ'ল দ্য চিম্পল, দে হেড ডান দ্য ৱৰ্ক। তো গতিকে চি হেজ গন দেয়াৰ দিলোঁ আৰু দে হেড ডান দ্য ৱৰ্ক, এই দুটা দিলোঁ। এই দুটাৰ ভিতৰত তোমালোকে নেগেটিভ আৰু ইণ্টাৰগেটিভ কৰিবা, ঠিক আছে। কমেণ্টত জনাই দিবা, আৰু যদিহে বুজি নাই পোৱা কমেণ্ট কৰি জনাবা, আৰু যদি বুজি পাইছা তেন্তে এই দুটা কৰিবা। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ঠিক আছে। হ'ব দিয়া।